লখিমপুৰত ইলাৰাম দাসৰ ৯৪ সংখ্যক জন্ম জয়ন্তী উদযাপন। লখিমপুৰ জিলাৰ পূৰ্বাঞ্চল আঞ্চলিক শাখা উদ্যোগত ১ নং হিন্দু আদৰ্শ গাঁও শাখাৰ সহযোগত ১ নং হিন্দু আদৰ্শ গাঁৱৰ ৰাজহুৱা নামঘৰত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য তথা নাম অঞ্জলি গুৰু ইলাৰাম দাস বাপ ঈশ্বৰৰ ৯৪ সংখ্যক জন্ম জয়ন্তী ভাগ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়। পুৱা ৩ বজাত প্ৰাতঃ প্ৰসংগ, ৬ বজাত পৰিৱেশ উন্নয়ন, ৭ বজাত পূৰ্বাঞ্চল আঞ্চলিক সমিতিৰ সভাপতি বাবুল দাসৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলন, ৭:৩০ আচাৰ্য ইলাৰাম বাপ ঈশ্বৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পক পূৰ্বাঞ্চল আঞ্চলিক শাখা সম্পাদক ৰাজু দাস, ৮ বজাত বৃক্ষৰোপণ, ৰূপক ১ নং হিন্দু আদৰ্শ গাঁও শাখা সভাপতি ধৰ্মেশ্বৰ দাস, ৮:৩০ তৰুণ বিদ্যাৰ্থী সমাজৰ দ্বাৰা প্ৰাৰ্থনা সভা, ৯ বজাত ভাগৱত পাঠ, বিয়লি ১ বজাৰ পৰা ধৰ্মালোচনী সভা আৰু বাপ ঈশ্বৰৰ জীৱনী আৰু একশৰণ ভাগৱতী সমাজ বিষয়ত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। সম্পাদক ৰাজু দাসে আধৰা সভাখনিত সভাপতিত্ব কৰে পূৰ্বাঞ্চল আঞ্চলিক শাখা সভাপতি বাবুল দাসে। সভাখনিত উদ্বোধনী ভাষণ আগবঢ়াই লখিমপুৰ জিলা একশৰণ ভাগৱতী সমাজৰ সভাপতি মুনিন দাসে। নিৰ্দিষ্ট বক্তা হিচাপে ধেমাজি জ্ঞানপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক বৈকুণ্ঠ দাসে গুৰুজনৰ আদৰ্শৰে অনুপ্ৰাণিত বাপ ঈশ্বৰ একশৰণ ভাগৱতী সমাজৰ ইতিবৃত্ত সুন্দৰভাৱে দাঙি ধৰে। বিশিষ্ট অতিথি আজাদ বুনিয়াদী শিক্ষাৰ শিক্ষক প্ৰশিক্ষক বিপুল বৰা, লখিমপুৰ আঞ্চলিক পঞ্চায়তৰ উপসভাপতি বসন্ত দাসেও বক্তব্য আগবঢ়ায়। বাপ ঈশ্বৰৰ জীৱনী আৰু একশৰণ ভাগৱতী সমাজ বিষয়ৰ এক আলোচনা চক্ৰ আলোচক হিচাপে একশৰণ ভাগৱতী সমাজৰ আধ্যাত্মিক উপাচাৰ্য ধৰ্মেশ্বৰ দাসে বাপ ঈশ্বৰৰ সমাজলৈ আগবঢ়োৱা অৱদান, একশৰণ ভাগৱতী সমাজৰ নীতি আদৰ্শৰ লগতে আধ্যাত্মিকভাৱে যুৱ উশৃংখলতা নিৰ্মূল কৰিবলৈ আহ্বান জনায়। উক্ত আলোচনা চক্ৰখনিত যুটীয়া সচিব হাহিৰাম দাসেও বক্তব্য আগবঢ়ায়। ৮ বজাত গুণমালা কীৰ্তন আৰু ১০ বজাত নামঘোষা ৰসামৃত পাঠে অনুষ্ঠান ভাগ সামৰণি পৰে। প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম বাপ ঈশ্বৰৰ ৯৪ সংখ্যক জন্ম জয়ন্তী ভাগ আমি আজি লখিমপুৰ জিলাৰ পূৰ্বাঞ্চল আঞ্চলিক শাখাই ১ নং হিন্দু আদৰ্শ গাঁৱত ৰাজহুৱা নামঘৰত আমি অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যসূচী ভাগত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বাপ ঈশ্বৰৰ নীতি আদৰ্শ আৰু শংকৰ গুৰুৰ নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি মাতৃ সমাজ আৰু তৰুণ তৰুণীসকলক সামৰি লৈ আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত অংশগ্ৰহণ আৰু এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবৰ বাবে বিভিন্ন গাঁও শাখাৰ হাজাৰৰ ওপৰত ভকত আই মাতৃ তৰুণ তৰুণী আজি আহি ইয়াতে উপস্থিত হৈছে। লখিমপুৰ জিলাৰ অন্তৰ্গত পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ উদ্যোগত একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠাপক আচাৰ্য তথা নাম অঞ্জলি গুৰু ইলাৰাম বাপ ঈশ্বৰৰ ৯৪ সংখ্যক জন্ম জয়ন্তী ভাগ আজি ১ নং হিন্দু আদৰ্শ গাঁও শাখাত অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানভাগিত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ। পুৱা প্ৰাতঃ প্ৰসংগ, তাৰ পিছতে ধৰ্মধ্বজা উত্তোলন আছিল। ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল। বৃক্ষৰোপণৰ পিছতেই আমাৰ আঞ্চলিক ভাগৱত ভাগ আদৰণি জনোৱা হৈছিল, কাৰণ আঞ্চলিক ভাগৱত ভাগ আমাৰ চলন্ত বিভিন্ন গাঁও শাখাত পৰিভ্ৰমণ কৰে। গতিকে আঞ্চলিক ভাগৱত ভাগৰ আদৰণি জনোৱাৰ পিছতে আমাৰ তৰুণ তৰুণীৰ দ্বাৰাই আমি প্ৰাৰ্থনা সভা আৰম্ভ কৰিছিলোঁ। প্ৰাৰ্থনা সভাৰ পিছতেই আমাৰ আঞ্চলিক ভাগৱত পাঠ আছিল। তাৰপিছতে আমাৰ নাম কীৰ্তন হৈছিল। নাম কীৰ্তনৰ পিছতেই প্ৰসাদ বিতৰণ, আৰু এতিয়া আমাৰ ধৰ্মালোচনী সভা আছে। ধৰ্মালোচনী সভাত আমাৰ আইসকলৰ আগ্ৰহ আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি আমি দিহানাম ৰাখিছিলোঁ। তেওঁলোকে পৰিৱেশন কৰিব, বৰগীত পৰিৱেশন কৰিব, সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব। এই সমস্তখিনি শংকৰ গুৰুজনাৰ নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি বাপ ঈশ্বৰৰ নীতি আদৰ্শৰ দ্বাৰাই আমি সমাজখন আগুৱাই নিয়া আৰু সমাজখনৰ ভেটি সুদৃঢ় কৰাৰ মানসেৰে আমি তৰুণ তৰুণীসকলৰ লগতে আই মাতৃসকল আৰু সমস্ত ভকতসকলৰ উপস্থিতিত আমি এনেধৰণৰ কাৰ্যসূচী লৈছোঁ। গতিকে ইয়াতে আজি বিভিন্ন ধৰণৰ গাঁও শাখাৰ পৰা অহা আমাৰ হাজাৰৰ ওপৰৰ ভকত আই মাতৃ তৰুণ তৰুণী উপস্থিত হৈছে। খুব উলহ মালহেৰে গাঁও শাখাৰ বিভিন্ন ধৰণৰ সকলো ভকতৰ সম্পূৰ্ণ সহযোগত খুব উলহ মালহেৰে এই কাৰ্যসূচী আমি ৰূপায়ণ কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, PI নিউজ।